আঘনৰ পকা ধানৰ গোন্ধই আশাৰ বতৰা কঢ়িয়াই আনিছে কৃষকৰ মনলৈ। গাঁৱলীয়া চহা জীৱনৰ একমাত্ৰ আশা সোণোৱালী পথাৰখন। আঘনৰ সোণগুটিৰ পথাৰত এতিয়া কৃষকৰ ব্যস্ততা। বছৰটোৰ জীৱন জীৱিকাৰ সপোন। মৰিগাঁও আৰু নগাঁও জিলাৰ সীমাত থকা হাবি-বৰঙাবাৰী গাঁৱৰ এখোজ কৃষক উৎপাদক কোম্পানী সঞ্চালক দীপাংকৰ হাজৰিকা আৰু মৰিগাঁও জিলাৰ জ্যেষ্ঠ কৃষি বিষয়া মুছাহিদ ফাৰুকীৰ সহযোগত হাবি-বৰঙাবাৰী গাঁৱৰ বৰানবৰী পথাৰত ৪০ জন কৃষকে ধানৰ জাত কেতেকী জহা CR-909 সুগন্ধি জহা চেনি জহা খেতি কৰি লাভান্বিত হোৱা দেখা গৈছে। ১০০ বিঘাতকৈও অধিক মাটিত উন্নত জাতৰ জহা ধানৰ খেতি কৰি ভাল ফলাফল আশা কৰিছে কৃষকসকলে। ইপিনে কৃষকসকলৰ মাজতো অসমৰ হিয়াৰ আমুঠু জুবিন গাৰ্গক জীয়াই ৰাখিছে কৰ্মসংস্কৃতিৰ মাজেৰে। সেয়েহে কামৰ মাজতে জুবিনক শ্ৰদ্ধা জনাই পৰিৱেশন কৰিছে জুবিনৰ গীত মায়াবিনী ৰাতিৰ বুকুত। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান বন নিয়ৰৰে চেঁচা তোমাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা তোমাৰ সতে মোৰ বহু যুগৰে আছো এনাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। মই হাবি-বৰঙাবাৰী এখোজ কোম্পানীৰ এজন সদস্য। আমাৰ মৰিগাঁও জিলাৰ কৃষি বিষয়াই আমাক তেওঁলোকে এটা বীজ নতুনকৈ আমাক কৰিবলৈ ক'লে, সেইটো হৈছে চেনি জহা। আমি প্ৰথমতে আগতে যিবিলাক জহা ধান কৰিছিলোঁ সেইবিলাক ৬ মোন ৭ মোন এনেকৈ ওলায়। আমি ভাবিলোঁ যদি আমাক তেখেতসকলে আহি আমাক পৰামৰ্শ দিলে যে আপোনালোকে এই চেনি জহাটো কৰি চাওক, তেতিয়া আপোনালোকে নিশ্চয় ১০-১২ মোনকৈ আপোনালোকৰ উৎপাদন হ'ব। আজি আপোনালোকে দেখিছে এয়া, মই নিজেই চেনি জহা কৰিছোঁ। এই চেনি জহা ধুনীয়া হৈছে। নিশ্চয় ইয়াৰ পৰা ১২-১৩ মোন আহিব লাগে বুলি মই অনুমান কৰিছোঁ। আৰু আমাৰ এই এখোজ কোম্পানীৰ দ্বাৰা কেইবাজনো খেতিয়কে এই চেনি জহাটো কৰিছে, সকলোৱে ভালেই হৈছে। আৰু তেওঁলোকে সকলোৱে অনুভৱ কৰিছে যে আমি সঁচাকৈ আগত যিটো জহা কৰিছিলোঁ তাৰ সলনি এই চেনি জহাটো আমি কৰিব লাগে। আৰু যিহেতুকে ইয়াৰ উৎপাদনটো বেছি আৰু লগতে ইয়াক বজাৰ মূল্যও যথেষ্ট পোৱা যায়, সেয়েহে আমি এখোজ কোম্পানীৰ জৰিয়তে মই এজন সদস্য হৈ মৰিগাঁও কৃষি বিষয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি এইদৰে কৃষকক উৎসাহ উদ্দীপনা দিছে আৰু কৃষকৰ লগত আপুনি জড়িত হৈ থাকে এনিটাইম, কি ক'ব বা কেনেকুৱা কি কৰিছে আপুনি? হয়, যিহেতু অসম আৰু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ, গতিকে যদিও মই হাবি-বৰঙাবাৰী গাঁও পঞ্চায়তৰ ৰাইজে মোক প্ৰতিনিধি সজাইছে, হাবি-বৰঙাবাৰী গাঁও পঞ্চায়তৰ সভাপতি হিচাপে তেওঁলোকে মোক এইখনত অধিষ্ঠ কৰিছে, তথাপি মই কৃষকৰ মাজত থাকি ভাল পাওঁ। কাৰণ যিহেতু অসমখন আমাৰ কৃষি প্ৰধান দেশ, গতিকে আমি এই কৃষকসকলে আমি ৪০০-৫০০ কৃষক লগ লাগি আমি এখোজ কৃষক উৎপাদক কোম্পানীটো আমি গঠন কৰিছিলোঁ। গতিকে এতিয়া আমাৰ কিছু অসংখ্য আমাৰ সুবিধাও হৈছে আচলতে ৰাইজৰ প্ৰতিনিধি হৈ আমি বিভিন্ন ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি তেওঁলোকৰ সহযোগত কৃষি বিভাগত যে আমি এটা আন্দোলন সৃষ্টি কৰিব পাৰিছোঁ, এইটো এটা আমাৰ কৃষকসকলৰ কাৰণে প্ৰেৰণা হৈছে। আৰু নৱপ্ৰজন্মৰ কাৰণে তেওঁলোকৰ এটা আদৰ্শ হৈছে যে ৰাইজৰ মাজত থাকিও পথাৰত গৈ কৃষকৰ লগত যে আমি কাম কৰিছোঁ, তেওঁলোকৰ কাৰণে এটা উদাহৰণস্বৰূপ হৈ পৰিছে। গতিকে মই আপোনালোকৰ জৰিয়তে আজি নৱপ্ৰজন্মকো এই ৰাইজৰ প্ৰতিনিধি বা হাবি-বৰঙাবাৰী গাঁও পঞ্চায়তৰ সভাপতি হিচাপে বা এজন সাধাৰণ কৃষক হিচাপে মই আহ্বান জনাব বিচাৰিছোঁ যে নৱপ্ৰজন্মই আচলতে আগুৱাই আহক। যিবিলাক এতিয়া বেয়া বাটেৰে মানে আপোনাৰ বিপথে পৰিচালিত হৈছে, তেওঁলোক কৃষি জগত হওক, কৃষি ক্ষেত্ৰত হওক বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে। তাৰ কাৰণে চৰকাৰী অসম চৰকাৰৰ যিবিলাক বিভাগ, এই বিভাগবিলাকত বিভিন্ন ধৰণৰ আঁচনিও চলি আছে, তেওঁলোকে সুযোগ সুবিধাবিলাক লওক। মই আপোনালোকৰ জৰিয়তে তেওঁলোকক আহ্বান জনাইছোঁ। আৰু আপোনালোকক আগতেও কৈছোঁ, যিহেতু এইবাৰ আমি চেণ্টেড ৰাইচ আৰু আপোনাৰ কেতেকী জহা আৰু চেনি জহা আমি ১০০ বিঘা এটা
টাৰ্গেট লৈছিলোঁ। আৰু এইটো আটাইতকৈ ডাঙৰ কথা হ'ল আমি এইটো কমপ্লিট অৰ্গেনিক কৰিছোঁ। ইয়াত কোনো ধৰণৰ আমি ৰাসায়নিক সাৰ আমি প্ৰয়োগ কৰা নাই। যিহেতু আমাৰ ডিপাৰ্টমেণ্টে এই খেতিটো কৰাৰ আগত আমাক প্ৰশিক্ষণ দিছিল কৃষকসকলক যে অৰ্গেনিক কৰি চাওক কেনেকুৱা ধৰণৰ প্ৰডাকশ্যন হয়। এতিয়া দেখিছোঁ অৰ্গেনিক কৰিও আমাৰ এই ধানখিনি যথেষ্ট ধৰণৰ উন্নত হৈছে। গতিকে কৃষকসকল খুব আনন্দিত হৈছে আৰু এনেকৈ যদি আমি আগলৈ ডিপাৰ্টমেণ্টৰ জৰিয়তে বা আমাৰ কৃষকসকলে এনেকৈ বিজ্ঞানসন্মতভাৱে আগুৱাই যায় যথেষ্ট উপকৃত হ'ব। লগতে কৃষি বিভাগক আমি ইয়াৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এনেকুৱা ধৰণৰ উন্নত জাতৰ ধান আমাৰ কৃষকসকলক আগবঢ়াইছে। গতিকে স্বাৱলম্বী পথত আমাৰ হাবি বৰঙাবাৰী ৰাইজ যথেষ্ট আগুৱাই যাব বুলি মই আশাবাদী।